নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 4 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। দিছপুৰৰ ৰাজপথ এইবাৰ কাৰ? আজি 126টা সমষ্টিৰ প্ৰাৰ্থীৰ ভাগ্যৰ নিৰ্ণয় হ'ব। কেইবাটাও সমষ্টিত হ'ব হাই ভল্টেজ যুঁজ আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই আৰম্ভ হ'ব 26ৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা। আৰু আজি অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা। কাৰ দখললৈ যাব দিছপুৰৰ ৰাজপথ, সেয়া হৈছে লক্ষণীয়। NDA বিৰোধী ঐক্যই শেষ হাকি মাৰিব, তাক লৈ চৰ্চা এতিয়া তুংগত উঠিছে। 126টা সমষ্টিৰ ভিতৰত কেইবাটাও সমষ্টিত দেখিবলৈ পোৱা যাব তীব্ৰ প্ৰতিদ্বন্দ্বিতা। আৰু যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামী বনাম গৌৰৱ গগৈ, দিছপুৰ সমষ্টিত ত্ৰিকোণীয় যুঁজ, প্ৰদ্যুৎ বৰদলৈ, মীৰা বৰঠাকুৰ আৰু জয়ন্ত কুমাৰ দাসৰ এক হাই ভল্টেজ যুঁজ। লগতে তিতাবৰত ধীৰাজ গোৱালা, প্ৰাণ কুৰ্মী লগতে ভাস্কৰ বৰুৱাৰ মাজত দেখিবলৈ পোৱা যাব তীব্ৰ প্ৰতিদ্বন্দ্বিতা। আৰু মৰিয়নিত ৰূপজ্যোতি কুৰ্মী বনাম জ্ঞানশ্ৰী বৰা, শিৱসাগৰত কুশল দুৱৰী বনাম অখিল গগৈ, খোৱাং সমষ্টিত চক্ৰধৰ গগৈ বনাম লুৰিণজ্যোতি গগৈ। আৰু আজি অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই ৰাজ্যত আৰম্ভ হ'ব 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে ভোট গণনা। আৰু কাৰ দখললৈ যাব দিছপুৰ, সেয়া হ'ব লক্ষণীয়। NDA বিৰোধী ঐক্যই মাৰিব শেষ হাকি, তাক লৈ এতিয়া চৰ্চা তুংগত উঠিছে। 126টা সমষ্টিৰ ভিতৰত কেইবাটাও সমষ্টিত দেখিবলৈ পোৱা যাব তীব্ৰ প্ৰতিদ্বন্দ্বিতা। আৰু আপোনাৰ মতে এইবাৰ কোনটো দলে চৰকাৰ গঠন কৰিব, সেয়া জনাওক আমাৰ কমেণ্ট বক্সত। বিজেপি মিত্ৰজোঁট নে শাসক বিৰোধী কংগ্ৰেছে এইবাৰ চৰকাৰ গঠন কৰিব? আমি দেখিবলৈ পাইছোঁ যে প্ৰতিটো এক্সিট পোলৰ সমীক্ষাত কিন্তু বিজেপি মিত্ৰজোঁটক বহুকেইখন আসন দিয়া হৈছে। ইয়াৰ বিপৰীতে কংগ্ৰেছক কিন্তু খুবেই সামান্য আসন দিয়া হৈছে। আৰু ইয়াৰ পিছত আমি দেখিবলৈ পাইছোঁ যে শাসক বিৰোধী কংগ্ৰেছৰ পৰা এক মন্তব্য আহিছে যে এক্সিট পোলৰ তথ্য সম্পূৰ্ণ ভুৱা হ'ব আৰু এক্সিট পোলক এইবাৰ ভুৱা আখ্যা দি কংগ্ৰেছে চৰকাৰ গঠন। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আজি ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। কোনে মাৰিব শেষ হাকি আৰু কোনে লাভ কৰিব এইবাৰ মেজিক নম্বৰ? দিছপুৰতো পুনৰ গেৰুৱা পতাকা উৰিব নেকি? দিছপুৰতো পুনৰ গেৰুৱা পতাকা উৰিব নে পৰিৱৰ্তনৰ জোৱাৰে বিৰোধীৰ মুখত হাঁহি ফুটাব, সেয়া হ'ব কিছু সময়ৰ পিছতেই লক্ষণীয়। আৰু আজি কাৰ দখললৈ আহিব অসমৰ শাসনৰ বাঘজৰী? আৰু আজি ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু কেইটামান মিনিটৰ পিছতেই ভোট গণনা আৰম্ভ হ'ব আৰু তাৰ পিছতেই ঘোষণা হৈ যাব 26ৰ বিধানসভা নিৰ্বাচন, অৰ্থাৎ কোনে মাৰিব শেষ হাকি আৰু এইবাৰ কোনে লাভ কৰিব মেজিক নম্বৰ? দিছপুৰতো পুনৰ গেৰুৱা পতাকা উৰিব নে পৰিৱৰ্তনৰ জোৱাৰে বিৰোধীৰ মুখত হাঁহি ফুটাব, সেয়া হৈছে এতিয়া লক্ষণীয়। আৰু আজি কাৰ দখললৈ আহিব অসমৰ শাসনৰ বাঘজৰী? আৰু আজি ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। হাতত মাত্ৰ কেইটামান ঘণ্টা আৰু কেইটামান মিনিটৰ পিছতেই আজি প্ৰকাশ পাব 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী খবৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপিয়ে তৃতীয়বাৰলৈ হাতত তুলি ল'ব শাসনভাৰ। দুঘণ্টীয়া ধ্যানৰ অন্তত এইবাৰ ভকত উপেন্দ্ৰনাথৰ এই ডাঙৰ মন্তব্য। জনাইছোঁ খবৰ আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই অনুষ্ঠিত হ'ব ভোট গণনাৰ প্ৰক্ৰিয়া। আৰু ইয়াৰ মাজতে আহি পৰিছে এটি ডাঙৰ খবৰ। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী খবৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপিয়ে তৃতীয়বাৰলৈ হাতত তুলি ল'ব নিজৰ শাসনভাৰ। দুঘণ্টীয়া ধ্যানৰ অন্তত এইবাৰ ভকত উপেন্দ্ৰনাথৰ ভৱিষ্যতবাণী অসমৰ নিৰ্বাচনী ফলাফলক লৈ। অসমত 82ৰ পৰা 100খন আসন দখলেৰে এইবাৰ শাসনলৈ আহিব বিজেপি মিত্ৰজোঁট। আৰু গোলগঞ্জৰ বিজেপিৰ প্ৰাৰ্থী অশ্বিনী ৰায় চৰকাৰ কমেও 70,000ৰো অধিক ভোটত জয়ৰ দাবী। আৰু পশ্চিমবংগতো চমক সৃষ্টি কৰি সংখ্যাগৰিষ্ঠ ভোটাৰে বিজেপিৰ জয়ৰ দাবী উপেন্দ্ৰ নাথৰ। আৰু নামনি অসমৰ অন্যান্য সমষ্টিক লৈ উপেন্দ্ৰ নাথৰ ভৱিষ্যতবাণী।
জিনকাটা ৰাজহুৱা সত্ৰৰ ভকত উপেন্দ্ৰ নাথে ধ্যানৰ পৰা উঠিয়েই অসমৰ ৰাজনৈতিক ভৱিষ্যতক লৈ কৰিছে ভৱিষ্যতবাণী আৰু দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপিয়ে তৃতীয়বাৰলৈ হাতত তুলি ল'ব শাসনভাৰ। দুঘণ্টীয়া ধ্যানৰ অন্তত এইবাৰ ভকত উপেন্দ্ৰ নাথৰ ভৱিষ্যতবাণী অসমৰ নিৰ্বাচনী ফলাফলক লৈ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আজি ৰাজ্যত ভোট গণনা আৰু ভোট গণনাৰ পিছদিনাই উচ্চতম ন্যায়ালয়ত হ'ব কাৰ শুনানি। 5 মে'ৰ পৰা 12 মে'লৈ কাৰ ধাৰাবাহিক শুনানি সুপ্ৰিম কোৰ্টত। নাগৰিকত্ব সংশোধনী আইন 2019ৰ প্ৰত্যাহ্বান জনাই এইবাৰ আবেদন সুপ্ৰিম কোৰ্টত। 5 পৰা 12 মে'লৈ 200খন আবেদনৰ চলিব শুনানি আৰু দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত গঠিত 3জনীয়া পীঠত এই শুনানি। আৰু 6 মে'ৰ পৰা 2 বজাত অসমৰ সংগঠনে দাখিল কৰা গোচৰৰ শুনানি আৰু অসমৰ কেইবাটাও গোচৰৰ শুনানি পৃথকে চলিব সুপ্ৰিম কোৰ্টত। আৰু ভোট গণনাৰ পিছদিনাই উচ্চতম ন্যায়ালয়ত হ'ব কাৰ শুনানি। 5 মে'ৰ পৰা 12 মে'লৈ কাৰ ধাৰাবাহিক শুনানি সুপ্ৰিম কোৰ্টত। কাইলৈ কোনে গঠন কৰিব চৰকাৰ? গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা? কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী? মাজত মাত্ৰ কেইটামান ঘণ্টা আৰু কেইটামান ঘণ্টাৰ পিছতেই ৰাজ্যত আৰম্ভ হৈ যাব ভোট গণনা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। অসমৰ ৰাজনীতিৰ সবাতোকৈ ডাঙৰ ক্ষণৰ কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে। কাৰ দখললৈ যাব অসমৰ 3 কোটি জনতাৰ শাসনৰ বাঘজৰী। অসমৰ ৰাজনীতিৰ সবাতোকৈ ডাঙৰ ক্ষণৰ কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে। মাজত মাত্ৰ কেইটামান ঘণ্টা আৰু কেইটামান ঘণ্টাৰ পিছতে ৰাজ্যত আৰম্ভ হ'ব 26ৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা। কাৰ দখললৈ যাব অসমৰ 3 কোটি জনতাৰ শাসনৰ বাঘজৰী? হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। আৰু আপোনাৰ মতে কোনটো দলে এইবাৰ চৰকাৰ গঠন কৰিব সেয়া জনাওক আমাৰ কমেণ্ট বক্সত। নিৰ্বাচনী ভোট গণনালৈ মাজত মাত্ৰ কেইটামান মুহূৰ্তহে বাকী। ৰাজ্যৰ জিলাই জিলাই সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। বিজেপিৰ অসমত ৰুধিব নেকি গৌৰৱ বাহিনীয়ে? হিমন্ত বিশ্ব শৰ্মাৰ হাততেই পুনৰ অৰ্পণ কৰিব নেকি অসমৰ ভৱিষ্যত? আৰু অসমৰ ৰাজনীতিত সবাতোকৈ ডাঙৰখনৰ কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে। কাইলৈ ৰাতিপুৱা 8 বজাৰ লগে লগেই ৰাজ্যৰ প্ৰতিটো ভোট গণনা কেন্দ্ৰত আৰম্ভ হৈ যাব ভোট গণনা। আৰু কাৰ দখললৈ যাব অসমৰ 3 কোটি জনতাৰ শাসনৰ বাঘজৰী সেয়াতে ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। নিৰ্বাচনী ভোট গণনালৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আৰু কাইলৈ ৰাতিপুৱা 8 বজাৰ পৰাই ৰাজ্যৰ প্ৰতিটো ভোট কেন্দ্ৰত আৰম্ভ হ'ব ভোট গণনা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই অনুষ্ঠিত হ'ব ভোট গণনা আৰু অসমত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে। 100ৰো অধিক আসন লাভেৰে চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে। বিজেপিয়ে অকলেই লাভ কৰিব 80খনৰো অধিক আসন। আৰু আজি পুৱা 10:30 বিৰোধীয়ে চৰকাৰ গঠন কৰিম বুলি কৈ থাকিব। আৰু ভোট গণনাৰ এদিন পূৰ্বে তাৎপৰ্যপূৰ্ণ মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। জনাইছোঁ সবিশেষ খবৰ। অসমত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে আৰু 100ৰো অধিক আসন লাভেৰে চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে। বিজেপিয়ে অকলেই লাভ কৰিব 80খনৰো অধিক আসন। আৰু আজি পুৱা 10:30 বিৰোধীয়ে চৰকাৰ গঠন কৰিম বুলি কৈ থাকিব। কিন্তু এইবাৰ চৰকাৰ গঠন কৰিব কেৱল মাত্ৰ বিজেপি মিত্ৰজোঁটে। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই প্ৰকাশ পাব 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। আৰু এইবাৰ কোনটো দলে চৰকাৰ গঠন কৰিব সেইটো হৈছে আটাইতকৈ লক্ষণীয়। ভোট গণনাৰ এদিন পূৰ্বে এনে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজ্যত ভোট গণনাৰ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু পুৱাৰে পৰা ভোট গণনা কেন্দ্ৰত প্ৰশাসনিক তৎপৰতা। কোন সমষ্টিত কিমান ৰাউণ্ডত পাব ফলাফল জনাইছোঁ সবিশেষ খবৰ। পুৱাৰে পৰা ভোট গণনা কেন্দ্ৰত প্ৰশাসনিক তৎপৰতা দেখিবলৈ পোৱা যাব। 126টা সমষ্টিত ভোট গণনা কেন্দ্ৰই ত্ৰিস্তৰীয় নিৰাপত্তা বেষ্টনী আৰু 722গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলৈ জনতাৰ স্বাক্ষৰ গণনাৰ
গণনাৰ বাবে সাজু হৈছে ৰাজ্য আৰু পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা প্ৰক্ৰিয়া 35খন জিলাৰ 40টাকৈ ভোট কেন্দ্ৰত ভাগ্যৰ দুৱাৰ খোল খাব প্ৰাৰ্থীৰ আৰু কোন সমষ্টিত কিমান ৰাউণ্ডত পাব আপুনি ফলাফল আমি সবিশেষ জনাইছোঁ কোকৰাঝাৰ জিলাৰ 5টা সমষ্টিৰ ভোট গণনাৰ বাবে সাজু হৈছে 500 বিষয়া কৰ্মচাৰী আৰু আইন শৃংখলা ৰক্ষাৰ বাবে নিয়োজিত 700 আৰক্ষী জোৱান আৰু কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত 3টা সমষ্টিৰ বাবে হ'ব ভোট গণনা হ'ব কোকৰাঝাৰ বাখুংগ্ৰি আৰু দত্ম সমষ্টিৰ ভোটাৰৰ স্বাক্ষৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত হ'ব ভোট গণনা আৰু গোসাইগাঁও সমষ্টিৰ বাবে হ'ব ভোট গণনা কোকৰাঝাৰ সমষ্টিত 14 ৰাউণ্ড আৰু বাখুংগ্ৰিত 16টা ৰাউণ্ড লগতে দতমাত হ'ব 13টা ৰাউণ্ড পৰ্বতঝৰা সমষ্টিত 17 ৰাউণ্ড আৰু গোসাইগাঁৱত হ'ব 11 ৰাউণ্ড আৰু গোসাইগাঁৱত 11 ৰাউণ্ডত গণনাৰ অন্তত ওলাব ৰিজাল্ট ধেমাজিত ভোট গণনাৰ বাবে সাজু হৈছে জিলা প্ৰশাসন ধেমাজি মহাবিদ্যালয়ত ধেমাজি চিচিবৰ গাঁও আৰু জোনাইৰ বাবে হ'ব ভোট গণনা 14খনকৈ টেবুলত হ'ব জনতাৰ স্বাক্ষৰৰ গণনা ধেমাজি আৰু চিচিবৰ গাঁও সমষ্টিৰ খবৰ পাব 17টা ৰাউণ্ডত ভোট গণনাৰ অন্তত আৰু জোনাইৰ সমষ্টিৰ বাবে প্ৰায় 21টা ৰাউণ্ডত হ'ব ভোট গণনা চৰাইদেউৰ 2 সমষ্টিৰ সোণাৰী আৰু মাহমুৰাৰ বাবে সোণাৰী মহাবিদ্যালয়ত চলিব ভোট গণনা আৰু 10খন টেবুলত চলা ভোট গণনাৰ অন্তত 19টা ৰাউণ্ডত পাব আপুনি মাহমুৰাৰ খবৰ আৰু 21টা ৰাউণ্ডত সোণাৰী সমষ্টিৰ খবৰ লাভ কৰিবলৈ সক্ষম হ'ব আপুনি আৰু শিৱসাগৰ সমষ্টিৰ ভোট গণনা হ'ব 20টা ৰাউণ্ডৰ অন্তত আৰু ডিমৌ সমষ্টিৰ ভোট গণনা হ'ব 17টা ৰাউণ্ডত নাজিৰা সমষ্টিৰ ভোট গণনা হ'ব 17টা ৰাউণ্ডত